বহুত দিনৰ মূৰত ওলালো আজি পুনৰ এটি ব্লগৰ সৈতে মই তাৰিকুল আৰু আপোনালোকে চাই আছে তাৰিক আমি আজি গৈ আছো অৰুণাচল ফেমিলি ট্ৰিপ এটা আৰু অৰুণাচলৰ গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাৰ কাৰণে মই চেষ্টা কৰিম আৰু আমাৰ যাত্ৰা আৰম্ভ হৈছে আগত আছে মালিক আলা হেফলে সাইডত এই আগত মালিক আছে পিছফালে মালিক নিগিলা আছে আৰু আমি পিছফালে চকীদাৰ গ্যালারিত বাকি আমাৰ গাড়ী গৈ আছে পুৰা একদম ফুল স্পীডত এতিয়া আমি কি পালো মঙ্গলদৈ পাম আৰু অলপ পিছত অৰুণাচল প্ৰদেশ যদি আপুনি আহে তেতিয়াহ'লে কিন্তু আপুনি ইনাৰ লাইন পাৰ্মিট এখন ওলাব লাগিব আৰু ইনাৰ লাইন পাৰ্মিট বনাবৰ কাৰণে এইটো এটা অফিচ আছে আৰু ইয়াতে কিন্তু আপোনাৰ পাছপোৰ্ট ফটো দুখন লাগিব লগতে আপোনাৰ আধাৰ কাৰ্ড জেৰক্স যিমান কেইজন মানুহ আহে সকলোৰে জেৰক্স লাগিব আৰু ফটো লাগিব দুখনকৈ আৰু পাৰিলে লগত কলম আৰু আঠা এটা বা ষ্টেবলাৰ এটা লৈ আহিব ইয়াতে আপুনি ধুনীয়াকৈ ফৰ্ম দিব ফৰ্ম ফিল আপ কৰিব আৰু পাৰ হেড আপোনাৰ 150 টকাকৈ ল'ব ইয়াতে অফলাইন আৰু যদি অনলাইন কৰে তেতিয়া আপোনাৰ 300 মান টকাকৈ ল'ব কিন্তু গতিকে আপুনি অনলাইন কৰাতকৈ অফলাইনে কৰি ল'ব যদি বেছি মানুহ আহে তেতিয়াহ'লে ইয়াতে খৰচ কমতে হৈ যাব কিন্তু আমাৰ হৈ গ'ল এতিয়া আমি ধুনীয়াকৈ এই ৰাস্তাৰে অৰুণাচল যাম বাকি পিছত হ'ব এতিয়া আমি খোৱা লোৱা কৰি লওঁ এইখিনি পাৰ্মিট লৈছোঁ পাৰ্মিট লোৱাৰ পিছত এতিয়া খোৱা লোৱাটো কৰি লওঁ তাৰপিছত আগত যাম সুন্দৰ এটা ভিউ চাওকচোন আৰু ইয়াতে আমি গাড়ীখন ৰখালোঁ আৰু এইখনত আমি কিবা যদি পাওঁ অলপ খাই লওঁ ভাত পোৱা যাব ইয়াতে ৰাইচ পায় লগতে আপোনাৰ যোনে যি খায় ম'ম' চাওমিন চব পায় বাকী এতিয়া খুব সুন্দৰ এটা ভিউ আৰু আমাৰ সময় এতিয়া প্ৰায় 3টা বাজিছে দুপৰীয়া আৰু এতিয়া আমি ওপৰত আৰু বহুত যাব আছোঁ কিন্তু এতিয়াও কম ওপৰত নাই যদি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম অলপ এই তলৰ পৰা আমি আহিছোঁ কিমান ওপৰত আছোঁ চাওক বহুত বেছি ওপৰত আছোঁ আমি আৰু এতিয়া আমি এনেকৈ গৈ কি পাওঁ চাওঁ যিহেতু ঠাইবোৰৰ নামো মই বৰ বিশেষ নাজানো কিন্তু গৈ পালেহে গম পাম খোৱাৰ কাৰণে এতিয়া ৰেডি অৰ্ডাৰ দিছোঁ ভাতৰ অৰ্ডাৰ দিছোঁ একেবাৰে ফ্ৰেছ বনাই আছে এতিয়া আৰু আমি এতিয়া খোৱাৰ কাৰণে ৰেডি আয়ান আয়ান কি ৰেডি ন ভোক লাগিছে নেকি আমাৰ আৰু নতুন ব্লগ এই ব্লগ প্লাছ ব্লগ ব্লগে খুন্দা লাগিল কি সুন্দৰ পৰিৱেশ চাওকচোন এই বমদিলাৰ ঠাণ্ডা একেবাৰে ঠাণ্ডা ইয়াতে বহুত বেছি আৰু এইখন এটা চক কিবা এটা সেইফালে টাউনখন আছে মই দেখুৱাই দিছোঁ ৰ'ব মানে সেই গৰম ঠাইৰ পৰা আহি ইয়াতে ঠাণ্ডা পালে ন ইয়াতে কি কৰে কি নকৰে এক্সাইটেড পুৰা এক্সাইটেড ঠাণ্ডা আৰু পুৰা এটা বতাহ আহি আছে আৰু আহি আমাৰ হোটেলৰ ৰুমটো লৈছোঁ খুব সুন্দৰ এটা ৰুম এতিয়া ইয়াতে থাকিম কাইলৈ ৰাতিপুৱা ইয়াৰ পৰা যাম ক'ত যাম গোটেইখিনি ক'ম কিন্তু আজি বহুত বেছি ভাগৰি পৰিছোঁ আচলতে ইমান দূৰ গাড়ীত আহি পাহাৰে ইয়াতে এটা আছে আমাৰ আমি 3টামান ৰুম ল'লোঁ ইয়াতে আছে আৰু ইয়াতে ডাবল বেডৰ ৰুম আছে ইয়াতেও আছে এইফালেও আছে আৰু আমাৰ ডিনাৰ ৰেডি এতিয়া ডিনাৰৰ কাৰণে আমি আহিছোঁ তলত কিটচেনত এতিয়া আমি ডিনাৰ কৰিম